এই থাইৰয়ডনো কি আমাৰ ডিঙিৰ সন্মুখত যি অংশ আছে তাৰ তলৰ অংশত এটা গ্ৰন্থি থাকে যিটো গ্ৰন্থিৰ নাম হ'ল থাইৰয়ড গ্ৰন্থি আৰু ইয়াৰ পৰা থাইৰক্সিন বুলি এক হৰমন নিৰ্গত হয় আৰু এই থাইৰক্সিন হৰমনে আমাৰ গোটেই শৰীৰৰ যি মেটাবলিজম সিস্টেম আছে গোটেই মেটাবলিজম সিস্টেমৰ ওপৰত কাম কৰি থাকে আৰু এই ইয়াৰ পৰা যি নিৰ্গত হয় হৰমন এই হৰমনটো দুই ধৰণৰ হৰমন আছে এটা আমি T3 বুলি কওঁ আৰু এটা হ'ল T4 আৰু এই T3 আৰু T4ক নিয়ন্ত্ৰণ কৰে TSH থাইৰয়ড ষ্টিমুলেটিং হৰমন আৰু যিটো হৰমনৰ ওপৰত কাম কৰে আমাৰ ব্ৰেইনত থকা পিটুইটাৰী গ্লেণ্ডে কাৰণ পিটুইটাৰী গ্লেণ্ডে যেতিয়া এই হৰমনবিলাকে কাম ঠিকমতে নকৰাৰ লগে লগে তেতিয়া পিটুইটাৰী গ্লেণ্ডে থাইৰক্সিন হৰমন TSHক নিৰ্গত কৰে কেতিয়াবা ই কমকৈ নিৰ্গত হয় কেতিয়াবা বেছিকৈ নিৰ্গত হয় যেতিয়া থাইৰয়ড গ্ৰন্থিবিলাকে ভালকৈ কাম নকৰিলে তেতিয়া পিটুইটাৰী গ্লেণ্ডে TSH বেছিকৈ নিৰ্গত কৰিবলৈ আমাৰ গোটেই হোল সিস্টেমটোৰ আমাৰ যিটো মেকানিক্যাল যিটো সিস্টেম আছে এই সিস্টেমক নিৰ্দেশ দিয়ে লগে লগে থাইৰয়ড ষ্টিমুলেটিং হৰমনটো আমাৰ শৰীৰত সিক্ৰেশ্যন হ'বলৈ আৰম্ভ কৰে বেছিকৈ আৰম্ভ হয় আৰু যেতিয়া এইটো বেছিকৈ নিৰ্গত হ'ব তেতিয়া বুজিব লাগিব যে আমাৰ হাইপোথাইৰয়ডিজম হৈছে হাইপোথাইৰয়ডিজম মানে কি আমাৰ যি মূল হৰমন যি T3 T4 এই দুটাই ভাল সঠিকভাৱে শৰীৰত কাম কৰা নাই এতিয়া কথা হ'ল যদি আমাৰ এই হৰমনটো বাঢ়ি যায় তেতিয়াহ'লে আমাৰ কি হ'ব পাৰে কিন্তু এই কথাখিনি আলোচনা কৰাৰ আগতে আমি আৰু এটা কথা সদায় আলোচনা কৰিব লাগিব যে আমাৰ যি খাদ্য অভ্যাস আছে আমি এই খাদ্য অভ্যাসটো আমি সলনি কৰিব লাগিব যে এই খাদ্য অভ্যাসটো সলনি কৰিলেহে আমাৰ যি হৰমনেল সমস্যা আছে হৰমনেল সমস্যাবিলাক কমি আহিব মই আগৰ মোৰ ভিডিঅ'বিলাকত কৈছোঁ যে আমি আচলতে আজিকালি বেছি সিডেন্টাৰী লাইফটো আমি বেছি উপভোগ কৰোঁ সিডেন্টাৰী আমাৰ শৰীৰৰ যি পৰিশ্ৰমটো আমি খুব কম কৰোঁ আমি খোজ কাঢ়োঁ কিন্তু খোজ কাঢ়োঁতে আমি যি ধৰণে খোজ কাঢ়িব লাগে সেই ধৰণে খোজ নাকাঢ়োঁ আমি খোজ কাঢ়োঁতে সদায় আমাৰ ফুপনি উঠিব লাগে আমাৰ শৰীৰৰ পৰা ঘাম ওলাব লাগে তেনেকুৱা তেতিয়াহে আমাৰ শৰীৰৰ যি চৰ্বি আছে চৰ্বিবিলাক বাৰ্ণ হ'ব আৰু যেতিয়াই চৰ্বিবিলাক বাৰ্ণ হ'ব যেতিয়া শৰীৰটো বেছি ষ্টিমুলেট হ'ব তেতিয়া ইয়াৰ ইম্পেক্টটো পিটুইটাৰী গ্লেণ্ড আৰু থাইৰয়ড হৰমনৰ ওপৰতো পৰে এতিয়া আমি থাইৰয়ড হৰমনৰ যিখিনি লক্ষণ এই থাইৰয়ড হৰমনৰ যিখিনি লক্ষণ আমি যেতিয়া কোনোবা এজন চিকিৎসকৰ ওচৰলৈ যাওঁ চিকিৎসকজনৰ ওচৰলৈ যোৱাৰ লগে লগে পেচেণ্টজনক ডাক্তৰে সদায় লিখি দিয়ে যে আপুনি T3 T4 পৰীক্ষা কৰক তেতিয়া হয়তো মানুহজনে ভাবিব পাৰে যে T3 T4ৰ লগত মোৰ বেমাৰটোৰ কি সম্পৰ্ক আছে কিন্তু আমাৰ শৰীৰৰ প্ৰায় বেছিখিনি বেমাৰেই আচলতে থাইৰয়ড হৰমনৰ লগত জড়িত যেনেকৈ আপোনাৰ ধৰক চুলিবিলাক সৰিব আৰম্ভ কৰিছে সেইটো থাইৰয়ড হৰমনৰ লগত জড়িত হৈ থাকিব পাৰে আপোনাৰ হয়তো বুকুখন ধপধপাইছে সেইটো থাইৰয়ড হৰমনৰ লগত জড়িত হৈ থাকিব পাৰে আপোনাৰ ব্লাড প্ৰেছাৰটো বাঢ়ি গৈছে তেতিয়াও দেখিব যে এইটো থাইৰয়ড হৰমনৰ লগত জড়িত হৈ আছে আপোনাৰ হয়তো ভালকৈ ভোক লগা নাই তেতিয়াও জানিব যে আপোনাৰ এইটো থাইৰয়ড হৰমনৰ লগতে জড়িত হৈ আছে আপোনাৰ শৌচটো কোষ্ঠকাঠিন্য হৈছে শৌচ ভালকৈ হোৱা নাই হজম ভালকৈ হোৱা নাই তেতিয়াও দেখিব যে এইটো থাইৰয়ড হৰমনৰ লগত জড়িত হৈ আছে আপোনাৰ হয়তো কোনোবা এটা আপুনি AC ৰুম এটালৈ সোমাই গৈছে কিন্তু AC ৰুমৰ যিটো টেম্পাৰেচাৰ যিটো AC ৰুমত যিটো টেম্পাৰেচাৰ তেওঁলোকে মেইনটেইন কৰি ৰাখে ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে কিন্তু সেই টেম্পাৰেচাৰৰ মাজত যেতিয়া আপুনি সোমাই যাব তেতিয়া আপোনাৰ আনৰ ঠাণ্ডা লগা নাই কিন্তু আপোনাৰ অতিমাত্ৰা ঠাণ্ডা লাগিছে এই বস্তুটো আপোনাৰ থাইৰয়ড হৰমনৰ লগত জড়িত হৈ থাকিব পাৰে আপোনাৰ হয়তো অতিমাত্ৰা গৰম লাগিছে আপোনাৰ আনৰ গৰম লগা নাই কিন্তু আপোনাৰ অতিমাত্ৰা গৰম লাগিছে তেতিয়াও জানিব যে এইটো থাইৰয়ড হৰমনৰ লগত জড়িত হৈ আছে আপোনাৰ মুখখন ফুলি উঠিছে তেতিয়াও জানিব যে এইটো থাইৰয়ড হৰমনৰ লগত জড়িত হৈ আছে আপোনাৰ ভৰি ফুলিছে তেতিয়াও জানিব এইটো থাইৰয়ড হৰমনৰ লগত জড়িত হৈ আছে আপোনাৰ পেট ফুলিছে তেতিয়াও এইটো থাইৰয়ড হৰমনৰ লগত জড়িত হৈ আছে আপোনাৰ যৌন ক্ষুধা কমি গৈছে তেতিয়াও আপুনি জানিব যে এইটো থাইৰয়ড হৰমনৰ লগত জড়িত আছে কোনোবা মহিলাৰ যিটো যৌন ক্ষুধা সেইটো কমি গৈছে তেতিয়াও জানিব যে এইটো থাইৰয়ড হৰমনৰ লগত জড়িত হৈ আছে কোনোবা মহিলাৰ মাহেকীয়াৰ সমস্যা হৈছে মাহেকীয়া ঠিকমতে নহয় তেতিয়াও দেখিব যে এইটো থাইৰয়ড হৰমনৰ লগত জড়িত হৈ আছে কোনোবা এজন মানুহে দেখিছে যে তেওঁৰ ওজনটো লাহে লাহে বাঢ়ি গৈছে
কোনো কথা নাই, কোনো বতৰা নাই, তেখেতে ভালকৈ নাখায়ো, খোৱা বোৱাও কম, কিন্তু তথাপি দেখিছে যে তেখেতৰ ওজনটো অতিমাত্ৰা বাঢ়ি গৈছে। এনেকুৱা এবুৰি সমস্যা থাইৰয়ড হৰমনৰ লগত জড়িত হৈ থাকে। আৰু এই থাইৰয়ড হৰমনৰ যেতিয়া এইবোৰ বস্তু জড়িত হৈ থাকে, তেতিয়াই আচলতে তাৰ যদি সঠিক চিকিৎসা কৰা নাযায়, সঠিক চিকিৎসা নকৰিলে কিন্তু ই পিছত বিষম পৰিণতিৰ সৃষ্টি কৰে। এতিয়া মই অলপ আগতে কৈ গৈছোঁ যে আমি আচলতে থাইৰয়ড হৰমনৰ চিকিৎসা কৰাৰ লগতে আমি শাৰীৰিক যি পৰিশ্ৰম আছে, শাৰীৰিক পৰিশ্ৰম আমি কৰিব লাগিব। আমি খাদ্য অভ্যাসটো সলনি কৰিব লাগিব। আমি কিছুমান বস্তু, যদি আপোনাৰ থাইৰয়ডৰ সমস্যা আছে, তেতিয়া আমি আচলতে কিছুমান খাদ্যৰ পৰা সদায় আঁতৰি থাকিব লাগিব। যিবিলাক খাদ্যই আমাৰ থাইৰয়ড চিক্ৰেশ্যনত আপোনাৰ খেলি মেলিৰ সৃষ্টি কৰে, সেইবিলাক খাদ্য আমি আচলতে, যেনেকৈ আমি সচৰাচৰ আমি এজন ৰোগী যেতিয়া আহে, ৰোগীজনক আমি সচৰাচৰ এটা বস্তু বাধা দিওঁ যে যেনেকৈ বন্ধাকবি খাব নালাগে। বন্ধাকবি খালে তেতিয়া থাইৰয়ড হৰমন চিক্ৰেশ্যনত খেলি মেলি হয়। ফুলকবি খাব নালাগে, চয়াবিন খাব নালাগে। এনেকুৱা ধৰণৰ যিবিলাক বস্তু আছে, এই বস্তুবিলাক আচলতে আমি সদায় এৰাই চলিব লাগে। ছাগলী মাংস খাব নালাগে। ছাগলী মাংসই হৰমন চিক্ৰেশ্যনত খেলি মেলি কৰে। আৰু আমি খুব অতিমাত্ৰা চৰ্বি থকা মাছ খাব নালাগে। শৰীৰত বেছি চৰ্বি জমা হ'ব দিব নালাগে। তাৰ কাৰণে আমি নিয়মিত যি শৰীৰ চৰ্চা কৰিব লাগে। মোৰ বিশ্বাস আছে যে আপোনালোকে মোৰ এই কথাখিনিৰ পৰা যথেষ্ট উপকৃত হ'ব। আৰু যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। কাৰণ আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকত যথেষ্ট মোক সহায় সহযোগ আগবঢ়াইছে, মোৰ ভাল লাগিছে। সেইকাৰণে কিবা এটা আকৌ নতুন ইনফৰ্মেশ্যন আপোনালোকক দিবলৈ মন যায়। আৰু আপোনালোকে যদি এই থাইৰয়ডৰ বিষয়ে কিবা জানিব বিচাৰে, মোৰ কমেণ্টত আপোনালোকে মোক প্ৰশ্ন সুধিব। মই আপোনালোকক যিমান পাৰোঁ, কাৰণ এই অকণমান সময়ৰ ভিতৰতে, কাৰণ মই যদি ভিডিঅ'টো দীঘলীয়া কৰোঁ, বহুত কথা ক'বলগীয়া থাকে। কিন্তু মই যদি ভিডিঅ'টো দীঘলীয়া কৰোঁ, আপোনালোকক শুনিবলৈ মন নাযাব। সেইকাৰণে এই অকণমান 5-6 মিনিটৰ ভিতৰতে গোটেই কথাখিনি কোৱাটো সম্ভৱ নহয়। আৰু কিছুমান কথা আছে যে ভালকৈ বহলাই নক'লে বুজিও নাপায়। সেইকাৰণে আপোনালোকে মোক কমেণ্টত সুধিব। কমেণ্টত সুধিলে মই আপোনালোকক যিমান পাৰোঁ মই চেষ্টা কৰিম ইয়াৰ দিহা পৰামৰ্শ দিবলৈ। আপোনালোক সদায় সকলোৱে সুস্থ হৈ থাকক। আৰু মোৰ এই ভিডিঅ'বিলাক কৰাৰ উদ্দেশ্য এটাই যে মই ৰাইজক বিভিন্ন ৰোগৰ ওপৰত যাতে ৰাইজক সজাগ কৰিব পাৰোঁ। ৰাইজে আচলতে এই ৰোগবিলাক নোহোৱাকৈ কেনেকৈ নিজে থাকিব পাৰে, তাৰ উদ্দেশ্যতে মই ভিডিঅ'বিলাক তৈয়াৰ কৰোঁ। ধন্যবাদ। আপোনালোক সকলো কুশলে থাকক।